मैं এটা সৰু ব্লগ ভিডিঅ' লৈ এহত ফায়াৰ সিলিন্ডাৰ তো এইবোৰ মই লৈ যাম আপোনাৰ আইএসবিটি তো ব্লগটো লাগি থাকক ব্লগ আৰম্ভ কৰোঁ ভিডিঅ'টো তো ফাইনালি মই গাড়ী দুটা উঠি ললো আৰু এতিয়া বৰ্তমান মই ওলাই যাম ওলাই যায় সময় এতিয়া আৰু এইটো ৰাস্তা দি মই একদম মানে আপোনাৰ ফায়াৰ সিলিন্ডাৰ দিব যাম মানে ইয়াৰ পৰা অৰ্ডাৰ আহিছে যে ফায়াৰ সিলিন্ডাৰ পঠাব লাগে আৰু এই ফায়াৰ সিলিন্ডাৰ যাব আপোনাৰ ডিব্বই কারণ তারা ডিব্ব এটা আমার গাড়িটো না যায় 5টা সিলিন্ডার লৈ যাম নেকি এইটো হৈ গ'ল আপোনাৰ জোৰত তিনিআলি ব্ৰিজ তো এইটো মানে আপনি এটা সাইড এইটো সাইড ওলাই গৈছে আপোনাৰ চানমাৰী এইটো সাইড ওলাই গৈছে গণেশগুৰি আৰু এইটো গণেশগুৰি মই গণেশগুৰি ফালে যাম কাৰণ এইটো মানে তলদি গ'লে বহুত জাম থাকেতো ওপৰদি মানে ফ্ৰী সেইকাৰণে মই এইটো পুৰা ফুল স্পীডে যাই থাকিব পাৰিম আৰু জানি গুৱাহাটী সিটিৰ বিষয়ে গুৱাহাটী সিটিৰ জাম থাকিবই লাগিব বহুত জাম থাকে এইটো মানে গণেশগুৰি অভাৰব্ৰিজ তো মই গণেশগুৰি অভাৰব্ৰিজ মানে এত জাম লাগি থাকে মানে জামে থাকে গুৱাহাটীখন মানে কমপ্লিট জাম আৰু চাওক এটা বৰ্তমান মই গণেশগুৰি অভাৰব্ৰিজৰ ওপৰত আছো এই গণেশগুৰি নামিলো আৰু ওপৰ ফুটব্ৰিজ এইটো আমাৰ দিছপুৰৰ যিটো নেকি মানে ৰাউণ্ডটো এইটো ৰাউণ্ড আৰু আমাৰ ইফালে দিছপুৰ ৰাজধানী আছে কাষত আৰু এইটো হ'ল আপোনাৰ ৰাজধানী মানে এইটো ব্ৰিজ হয় ঠিক আছে আৰু এইটো ব্ৰিজখন মানে খুবেই ভাল লাগে মানে কাষেদি মানে চিনাৰী টাইপ হৈ আছে এটা প্ৰাকৃতিক দৃশ্য টাইপ আৰু মই এতিয়া বৰ্তমান বেলতলা ফালে ওলাই যাম মানে মই হাতীগাঁও হৈ গুচি যাম কাৰণ মই বেলেগ সাইড হৈ নাযাওঁ এইটো আমাৰ চিনাৰীটো চাওক কেনেকুৱা মজা লাগে আৰু আগৰ এটা চাৰিলি এটা আছে মানে চাৰিলি মানে আপুনি মানে এইটো লাষ্ট গেট বুলি কয় এইটো লাষ্ট গেট আৰু মই এনেকৈ ডাইৰেক্ট হাতী হৈ ওলাই যাম এইটো আমাৰ এতিয়া লাষ্ট গেটৰ এইটো এটা আছে আপোনাৰ ৰাজধানী মছজিদ এইটো ৰাজধানী মছজিদ হয় আপোনাৰ চিধা দেখা পাইছে এইটো ৰাজধানী মছজিদ এইটো হ'ল আপোনাৰ বাইপাছ এইটো আমাৰ বাইপাছ হৈ যায় ৰাষ্ট্ৰীয় ঘাইপথ আৰু এইটো মই বিহাৰবাৰীত আছোঁ বিহাৰবাৰী আউটপোষ্ট যে আপুনি চিৰিয়েল কেতিয়াবা চাই থাকে মই সেইখিনিত আছোঁ আৰু এতিয়া মোক পুলিচে সহায় কৰিব কাৰণ গাড়ী বহুত থাকে স্কুল টাইম আছিলতো মানে খুবেই গাড়ী ঘোৰা বহুত থাকে পুলিচে সহায় কৰিছে ওলাব যাব দিছে তো মই ওলাই গ'লোঁ এতিয়া বহুত টাইম ৰখিছোঁ এইটো আপোনাৰ বাইপাছ উঠিলোঁ মই আৰু এতিয়া বাইপাছৰ পৰা বেছি টাইম নালাগে ইয়াৰ পৰা আপোনাৰ মেক্সিমাম আধা ঘণ্টা লাগে আৰু মানে আইএসবিটি যাওঁতে তো মই বাকীখিনি কাটি দিলোঁ আৰু আইএসবিটি বৰ্তমান এতিয়া মই তলত ব্ৰিজৰ তলতে আছোঁ আপুনি এইটো মই কাটি যাম এইটো চাওক আপুনি ইয়াতে গাড়ীখন ৰখাব লাগিব মানে ইয়াতে মই 30-60 টকা এটা মই ফিজ দিব লাগে মানে পাৰ্কিং ফিজ আৰু এইটো চাওক ছুপাৰ গ্লাছ চাওক য'তে ইচ্ছা ত'তে যাব পাৰে আৰু এইটো মই মাল খালী কৰি দিছোঁ আৰু এইটো মানুহবোৰে লোড কৰি আছে চাওক মানুহটো কি মস্তি কলা মলা পূৰা নিগিৰৱান দেখি চাওক মানুহবোৰ লোড কৰি আছে তো ভিডিঅ'টো মই বেছি লম্বা নকৰোঁ বাৰু তো দেখিছে মই ইয়াতে আহি পালোঁ আৰু ভিডিঅ'টো ইয়াতে ৰাখি দিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ